এখন গাঁৱত এগৰাকী মহিলা আছিল। মহিলাগৰাকীৰ দুটা ল'ৰা ছোৱালী আছিল, ৰাজু আৰু পিংকি। সিহঁত সুখে শান্তিৰে বসবাস কৰি আছিল। কিন্তু ৰাজুৰ বিয়াৰ পাছৰে পৰাই এই সকলোবোৰ সলনি হৈ গৈছিল। ৰাজুৰ পত্নী সাগৰিকা বৰ অহংকাৰী আছিল। তাই প্ৰত্যেক দিনাই ঘৰখনত কাজিয়া কৰি থাকে আৰু ৰাজুক যি টি কথা লগাই ঘৰখনৰ পৰা বেলেগকৈ থাকিবলৈ পিঙাই থাকে। ৰাজু, মই আৰু এনেকৈ থাকিব নোৱাৰো। তুমি কিমান দিন সিহঁতৰ খৰচ উঠাই থাকিবা? মোৰ বাহিৰেনো মাহঁতৰ কোন আছে, গতিকে তেওঁলোকৰ খৰচটো ময়ে উঠাব লাগিব। কেইদিনমানৰ পাছততো আমাৰ সংসাৰো বাঢ়িব, তাৰ বাবেও আমি পইচা জমা কৰিব লাগিব। গতিকে তুমি কথাটো চিন্তা কৰা আৰু সোনকালেই কিবা এটা কৰা। ৰাজু মাজতে বন্দী হৈ গ'ল আৰু সেইটো কথাৰ বাবে ৰাজু আৰু সাগৰিকাৰ মাজত সদায়েই কাজিয়া হ'বলৈ ল'লে। আৰু সিফালে সাগৰিকায়ে সদায়েই শাহুৱেক আৰু ননদক কথা শুনাই থাকে। তাই প্ৰত্যেক দিনাই কিবা নহয় কিবা এটা কৰি ঘৰখনত কাজিয়া লগাই। কথাটো তুমি ঠিকেই কৈছা মা, আৰু বৌ সদায়েই ঘৰত নাথাকে আৰু সদায়েই মই ঘৰৰ সকলোবোৰ কাম কৰিব লাগে। মই সকলোবোৰ দেখি থাকো, তথাপিও আমি ধৈৰ্য ধৰিব লাগিব। কিন্তু কিয় মা? আমাৰ খৰচবোৰ জানো দাদায়ে উঠাই থকা নাই? আমি যদি কিবা এটা কৈ দিওঁ তেতিয়াহ'লে আমাৰ কি হ'ব? সিহঁতেতো বাহানা এটাহে বিচাৰি ফুৰিছে আমাৰ পৰা হাত সাৰিবলৈ। কিন্তু মা, আমি আৰু এনেকৈ কিমান দিন থাকিম? ধৈৰ্য ধৰি থকাৰ বাহিৰে আমাৰ ওচৰত আৰু অন্য একোৱেই উপায় নাই। দিনক দিনে সাগৰিকাৰ উৎপাতবোৰ বাঢ়ি গৈ আছিল আৰু তাই উল্টা পুল্টা কাম কৰিবলৈ লৈছিল, কাৰণ তাই জানিছিল তাইক টানকৈ কোৱা মানুহ কোনোৱেই নাই। এদিন সাগৰিকায়ে বিনা কাৰণতেই কাবেৰীৰ সৈতে কাজিয়া কৰিবলৈ ল'লে আৰু তেতিয়াই তালৈ ৰাজু আহিল। ৰাজু অহা দেখি সাগৰিকায়ে কান্দিবলৈ ধৰিলে। চোৱাচোন, এই কেনেকৈ মুখ চলাই আছে। মই একোৱেই কোৱা নাই। সদায় সদায় তহঁতৰ এই নাটকবোৰ চাই চাই মোৰ আমনি লাগিছে। মই কি কাম বন কৰিব নালাগে নেকি? তাৰ উপৰি তহঁতৰ খৰচবোৰ উঠাবলৈ আছেই। মই আৰু এনেকৈ নোৱাৰো। তহঁতে এটা কাম কৰ, তহঁত ইয়াৰ পৰা কৰবালৈ গুচি যাগৈ যা। কথাটো শুনি সাগৰিকায়ে মনত বহুত ফূৰ্তি পালে, কাৰণ তাই ভাবি থকা কথাটোৱেই হ'ল মাক আৰু ভনীয়েকে সিহঁতক ঘৰৰ পৰা নুলিয়াবলৈ ৰাজুক বহুতবাৰ ক'লে, কিন্তু ৰাজুৱে সিহঁতৰ কথা নুশুনিলে। আৰু পিছদিনা ৰাজু অফিচলৈ যোৱাৰ পাছতেই সাগৰিকায়ে সিহঁতক ঘৰৰ পৰা উলিয়াই দিলে। আৰু উপায় নাপাই ইমান ঠাণ্ডাতো সিহঁত ঘৰৰ পৰা ওলাই যাবলগীয়া হ'ল। মা, আমি এতিয়া কলৈ যাম বাৰু? মই এতিয়া একো ভাবি পোৱা নাই। আমি কলৈ যাওঁ, কি কৰো? কাবেৰীয়ে মাকক লৈ ইফালে সিফালে ঘূৰি ফুৰিছিল আৰু তেতিয়াই সিহঁতে এখন পাৰ্কৰ কাষত এটা ভঙা চিঙা জুপুৰি দেখিলে। মা, এই জুপুৰিটো কাৰ হয় বাৰু? আৰু ভিতৰত কিন্তু বস্তুও আছে। কোনোবা আছে কিজানি? তেতিয়াই তালৈ এজন মানুহ আহিল আৰু মানুহজনে সিহঁতক ক'ৰ পৰা আহিছে সুধিলে। আৰু কাবেৰীয়ে কথাবোৰ কোৱাৰ পাছত মানুহজনে ক'লে, এই ঘৰটোত এজন মানুহ আছিল, কিন্তু কেইবামাহমানৰ আগতে সেই মানুহজনৰ মৃত্যু হ'ল। তোমালোকে যদি থাকিব বিচাৰা তেতিয়াহ'লে তোমালোকে এই ঘৰটোত থাকিব পাৰিবা। আৰু ইয়াত কিন্তু ৰাতিপুৱাই বৰ ধুনীয়াকৈ ৰ'দ পৰে। আপোনাক বহুত বহুত ধন্যবাদ। কাবেৰী আৰু মাক ভিতৰলৈ সোমাই গ'ল আৰু ভিতৰতে বিচনা এখন আৰু কাপোৰ কেইখন মানুহ আছিল আৰু তাৰ পাছত সিহঁত শুই গ'ল। পিছদিনা ৰাতিপুৱা সূৰ্যৰ ৰশ্মি পোনে পোনে সিহঁতৰ জুপুৰিটোত পৰিল আৰু তেতিয়াই সিহঁতে সাৰ পালে আৰু এতিয়া সিহঁতৰ খাদ্যৰ চিন্তা হ'ল। মা, তুমি পাৰ্কতে গৈ ৰ'দত বহাগৈ যোৱা, মই কিবা এটা কাম বিচাৰি যাওঁ। ঠিক আছে। কাবেৰীয়ে কাম বিচাৰি ওলাই গ'ল আৰু মাক পাৰ্কলৈ গৈ ৰ'দত বহি ল'লে আৰু তেতিয়াই তেওঁ দেখিলে তাত কেইগৰাকীমান মহিলায়ে চুৱেটাৰ গুঠি আছে। আৰু তেতিয়াই তালৈ এগৰাকী মহিলায়ে তেওঁৰ চুৱেটাৰটো বনাবলৈ আহিল, কিন্তু সেই মহিলা কেইগৰাকীয়ে সেই মহিলাগৰাকীৰ চুৱেটাৰটো গুঠি দিবলৈ মান্তি হোৱা নাছিল। গুঠি দিয়াচোন, মই এনেই গুঠিবলৈ দিয়া নাই নহয়, মই পইচা দিম। সেইবোৰ দেখি কাবেৰীৰ মাকে ক'লে, আপুনি এটা কাম কৰক, আপুনি মোকেই দিয়ক। মই এনেইহে বহি আছো, মই গুঠি দিম। আপুনি চুৱেটাৰ গুঠিব জানে? হয়, আপুনি চুৱেটাৰটো চাইহে মোক পইচা দিব। সেই মহিলাগৰাকীয়ে কাবেৰীৰ মাকক চুৱেটাৰটো গুঠিবলৈ দি তাৰ পৰা গুচি গ'ল আৰু দিনৰে দিনটো চুৱেটাৰটো গুঠি ৰ'দ যোৱাৰ পাছত মাক সিফালে কাবেৰীয়ে মুখ চুখ ক'লা পেলাই ঘৰলৈ উভতি আহিলে, কাৰণ তাই একোৱেই কাম নাপালে। মন বেয়া নকৰিবা, একো নহয় দিয়া। মা, তুমি এইটো কাৰ চুৱেটাৰ গুঠি আছা? পাৰ্কত মহিলা এগৰাকীয়ে দি থৈ গৈছে, ইয়াৰ বাবদ মোক পইচা দিব। আৰে বাহ, বৰ ভাল কথা দেখোন।
কাবেৰীৰ মাকে দিনে ৰাতিয়ে কষ্ট কৰি দুদিনৰ ভিতৰতেই সেই ছুৱেটাৰটো গুঠি উলিয়ালে আৰু সেই মহিলাগৰাকীয়ে যেতিয়া সেই ছুৱেটাৰটো দেখিলে তেতিয়া আৰে বাহ, আপুনি ইমান ধুনীয়াকৈ ছুৱেটাৰ গুঠিব জানে। আপোনাৰ পচন্দ হৈছে যেতিয়া সেইটোৱে বৰ ডাঙৰ কথা। সেই মহিলাগৰাকীয়ে কাবেৰীৰ মাকক পইচা দি থৈ তাৰ পৰা গুচি গ'ল আৰু এতিয়া সকলো মহিলাই কাবেৰীৰ মাকক ছুৱেটাৰ গুঠিবলৈ দিয়ে। কাবেৰীৰ মাকে সকলোৰে ছুৱেটাৰ গুঠিবলৈ ধৰিলে, কিন্তু এদিন ৰাতি সকলোবোৰ সলনি হৈ গ'ল। ৰাতি মাক বিচনাতে শুই আছিল, কিন্তু ৰাতিপুৱা মাকৰ চকুৱে মেল নেখালে। মাকৰ মৃত্যুৰ বাবে কাবেৰীয়ে মনত বহুত দুখ পালে। মা, তুমি মোক এৰি থৈ কিয় গুচি গ'লা? মই এতিয়া অকলে অকলে কেনেকৈ থাকিম? মাকৰ মৃত্যুৰ পাছত কাবেৰীয়ে ছুৱেটাৰ গুঠাও বন্ধ কৰিলে আৰু মাক মৰাৰ পাছত এজনী চুৰেল হৈ গ'ল। মই মোৰ ছোৱালীজনীক সহায় কৰিব লাগিব। তেতিয়াই চুৰেল মাকে চাৰিওফালে চাই দেখিলে জুপুৰিটোত আধা আধাকৈ ছুৱেটাৰ গুঠি চাৰিওফালে পৰি আছে। কাবেৰীয়ে তাৰমানে এটাও ছুৱেটাৰ গুঠি উলিয়াব পৰা নাই। এনেকৈ হ'লে তাই কেনেকৈ চলিব? মই তাইক সহায় কৰিব লাগিব। চুৰেলজনীৰ হাতখন মেচিনৰ দৰে চলিছিল আৰু তাই ৰাতিটোৰ ভিতৰতেই গোটেইবোৰ ছুৱেটাৰ গুঠি শেষ কৰি পেলালে। গোটেইবোৰ ছুৱেটাৰ গুঠি হৈ গ'ল। ৰাতিপুৱা কাবেৰীয়ে ছুৱেটাৰবোৰ দেখিলে। তাৰ পৰা চুৰেলজনী গুচি গ'ল আৰু ৰাতিপুৱা কাবেৰী শোৱাৰ পৰা উঠি আহিয়েই বিচনাত ইমানবোৰ ছুৱেটাৰ দেখি তাই আচৰিত হৈ গ'ল। আৰে এইবোৰ কি? ইমানবোৰ ছুৱেটাৰ কোনে গুঠিলে? ৰাতিলৈকেতো সূতাবোৰ ইফালে সিফালে সিঁচৰতি হৈ পৰি আছিল। নাজানো আৰু এইবোৰ কেনেকৈ কি হৈ গ'ল। এয়া দেখোন যাদু হৈ গ'ল। লাহে লাহে মহিলাবোৰে ছুৱেটাৰ নিবলৈ আহিল আৰু কাবেৰীয়ে তেওঁলোকৰ ছুৱেটাৰবোৰ তেওঁলোকক দিলে আৰু তেওঁলোকেও কাবেৰীক পইচা দিলে আৰু সেইদিনা কাবেৰীয়ে বহুত পইচা। এতিয়াতো আগতকৈও বেছি মানুহবোৰে কাবেৰীক ছুৱেটাৰ গুঠিবলৈ সূতা দিলে, কিন্তু কাবেৰীয়ে তেওঁলোকক অকলে গুঠিবলৈ নোৱাৰো বুলি ক'লে। তথাপিও তেওঁলোকে কাবেৰীক ছুৱেটাৰ গুঠিবলৈ সূতা দি থৈ গ'ল। মই এতিয়া কি কৰোঁ বাৰু? কাবেৰীয়ে এলাহ নকৰাকৈ ছুৱেটাৰ গুঠিবলৈ ধৰিলে, কিন্তু ৰাতি হোৱাৰ লগে লগেই তাইৰ ভাগৰ লাগিল আৰু তাই শুই গ'ল আৰু তেতিয়াই তালৈ চুৰেলজনী। মোৰ ছোৱালীজনীৰ বৰ কষ্ট হৈছে, কিন্তু এতিয়া একো চিন্তা নাই। মই আহিলো নহয়, মই এতিয়া গোটেইবোৰ ছুৱেটাৰ গুঠি থৈ যাম। চুৰেলজনীয়ে ৰাতিটোৰ ভিতৰতেই গোটেইবোৰ ছুৱেটাৰ গুঠি শেষ কৰি পেলালে আৰু ছুৱেটাৰবোৰ তাতেই থৈ তাই কাবেৰীৰ মূৰত হাত ফুৰাই চুৰেলজনী তাৰ পৰা নাইকিয়া হৈ থাকিল। ৰাতিপুৱা কাবেৰী শোৱাৰ পৰা উঠি তাইৰ বৰ চিন্তা হ'ল। তাই এতিয়া অকলে অকলে গোটেইবোৰ ছুৱেটাৰ কেনেকৈ গুঠিব, কিন্তু তেতিয়াই তাইৰ নজৰ গুঠি থোৱা ছুৱেটাৰবোৰৰ ওপৰত পৰিল। আৰে এয়া কি? গোটেইবোৰ ছুৱেটাৰ দেখোন গুঠা হৈ আছে, কিন্তু এইবোৰ কোনে কৰিছে বাৰু? ইয়াৰ পিছত কোন আছে? মই কিন্তু একোৱেই বুজি। কাবেৰীয়ে ছুৱেটাৰবোৰ চালে আৰু চাই তাই বৰ আচৰিত হ'ল, কাৰণ ইমান ধুনীয়াকৈ ছুৱেটাৰবোৰ গুঠিছিল। তাৰ পাছত তাই পাৰ্কলৈ সেই ছুৱেটাৰবোৰ দিবলৈ গ'ল আৰু মহিলাবোৰেও সেই ছুৱেটাৰবোৰ দেখি বৰ আচৰিত হ'ল আৰু তেওঁলোকে ভাবিছিল এটা ৰাতিৰ ভিতৰতেই তাই অকলে অকলে ইমান ধুনীয়াকৈ ইমানবোৰ ছুৱেটাৰ কেনেকৈ গুঠিলে। লাহে লাহে কাবেৰীৰ উপাৰ্জন বাঢ়িবলৈ ধৰিলে আৰু তাই উপাৰ্জনৰ টকাৰেই তাই এটা ঘৰ বনালে আৰু তাইৰ ওচৰত এতিয়া একো বস্তুৰেই অভাৱ নাছিল, কিন্তু তাই বৰ অকলশৰীয়া আছিল আৰু তাই ঘৰটোত অকলেই আছিল আৰু তেতিয়াই তাইৰ মাকলৈ বৰকৈ মনত পৰিছিল। মা, মোৰ ওচৰত এতিয়া একো বস্তুৰেই অভাৱ নাই, কিন্তু তুমিয়েই মোৰ লগত নাই। তুমি মোৰ উন্নতি দেখি বৰ ভাল পালাহেঁতেন আৰু আমি দুয়োজনী বহুত সুখে শান্তিৰে থাকিলোহেঁতেন মা। তেতিয়াই এগৰাকী মহিলাই কাবেৰীৰ ওচৰলৈ এটা ছুৱেটাৰ অৰ্ডাৰ দিবলৈ আহিল। মোক চেম টু চেম এনেকুৱায়ে ছুৱেটাৰ এটা লাগে মোৰ ল'ৰাটোৰ বাবে। কিন্তু এতিয়া মই এইটো ডিজাইন কেনেকৈ বনাই দিম? এইটো ডিজাইন মোৰ মায়ে বনাইছিল, কিন্তু তেওঁতো এতিয়া এই পৃথিৱীত নাই। তুমি ইমান ধুনীয়া ধুনীয়া ডিজাইনত ছুৱেটাৰ বনোৱা, এইটো ডিজাইনত কিয় নোৱাৰিবানো? পাৰিবা, মই কালিলৈ সূতাখিনি লৈ আহিম। কথাখিনি কৈ মহিলাগৰাকী গুচি গ'ল, কিন্তু কাবেৰী বৰ চিন্তাত পৰিল। তথাপিও তাই চেষ্টা কৰিলে, কিন্তু তাই হাৰ মানিলে আৰু তাৰ পাছত তাই শুই গ'ল আৰু সদায় দৌৰি তাইৰ শোৱাৰ পাছতেই তাইৰ চুৰেল মাক তালৈ আহিলে আৰু হাঁহিবলৈ ধৰিলে। সঁচাকৈ এই ডিজাইনটো কোনেও বনাব নোৱাৰে, কিন্তু মইতো পাৰিম।
তাৰ পাছত চোৰেলজনীয়ে একেটা ডিজাইনৰে সেই চুৱেটাৰটো গুঠিলে আৰু বাকী থকা চুৱেটাৰবোৰো গুঠি তাই তাৰ পৰা গুচি গ'ল। আৰু ৰাতিপুৱা শোৱাৰ পৰা উঠি কাবেৰীয়ে সেই চুৱেটাৰটো দেখি বৰ ভাল পালে, কিন্তু তাইৰ মনটোত বৰ দুখো লাগিল। মই এতিয়াহে কথাবোৰ বুজি পাইছো, মোৰ সন্দেহটো তাৰমানে ঠিকেই আছিল। এই সকলোবোৰ মায়েই কৰিছে, কাৰণ এই ডিজাইনটো মাৰ বাহিৰে অন্য কোনেও বনাব নোৱাৰে। কথাটো ভাবি কাবেৰীয়ে মনত বহুত ফূৰ্তি পাইছিল, তথাপিও তাইৰ দুখো লাগিছিল আৰু তাই মাকৰ সহায়তে বহুত ধনী হৈ গৈছিল। তেনেকৈয়ে এদিন কাবেৰী বৰ ভাল ঘৰ এখনলৈ বিয়া হ'ল আৰু তাই সেই ঘৰখনত চুৱেটাৰ গুঠিবলগীয়া নহ'ল আৰু সেইবোৰ দেখি তাইৰ মাকৰ আত্মাটোৱে শান্তি পালে আৰু চোৰেলজনী চিৰদিনৰ বাবে তাৰ পৰা গুচি